কছাৰীহাট ৰাইডিঙীয়া ঝংকাৰ যুৱ সংঘৰ উদ্যোগত নাট কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠান। আজিৰ পৰা গোলাঘাট জিলাৰ কছাৰীহাট ৰাইডিঙীয়া ঝংকাৰ যুৱ সংঘৰ উদ্যোগত অভিনয়ৰ যোগেদি শিশুসকলৰ মানসিক শাৰীৰিক বৌদ্ধিক বিকাশৰ লক্ষ্য আৰু উদ্দেশ্যৰে কছাৰীহাট ৰাইডিঙীয়াৰ সাধনী ভৱনত 15 দিনীয়া কাৰ্যসূচীৰে নাট কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজক মণ্ডলীয়ে আয়োজন কৰা শুভাৰম্ভণি অনুষ্ঠানৰ আঁত ধৰে ঝংকাৰ যুৱ সংঘৰ সভাপতি জ্যেষ্ঠ সাংবাদিক অভিজিৎ নাথে। আয়তীৰ মাংগলিক ধ্বনিৰ মাজেৰে এগছি বন্তি প্ৰজ্বলনেৰে কৰ্মশালাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মঞ্চ অভিনেত্ৰী লিপিকা বৰাই। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক ডম্বৰু গগৈ, নাট্যকাৰ দেৱজিৎ ৰাজখোৱা, সাধনী ভৱন পৰিচালনা সমিতিৰ সভাপতি সমাজকৰ্মী ভুৱন বৰা, শিক্ষয়িত্ৰী সাংস্কৃতিক কৰ্মী বৰ্ণালী বৰা বৰ্মন, সাংস্কৃতিক কৰ্মী দিবাকৰ হাজৰিকা, গোলাঘাট জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদিকা কুমকুম বৰাকে আদি কৰি কেইবাজনো গণ্যমান্য ব্যক্তি স্থানীয় ৰাইজ উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখ্য যে এই কৰ্মশালাত NSD প্ৰশিক্ষণপ্ৰাপ্ত নৱজ্যোতি শৰ্মা, ভাৰত চৰকাৰৰ যুৱ প্ৰতিভাধৰ শিল্পী বঁটা প্ৰাপক বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰ, বিশিষ্ট নাট্যকৰ্মী পাৰ্থজ্যোতি শৰ্মা, বিভা শইকীয়া মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ আগবঢ়াব আৰু প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এখনি আটকধুনীয়া পূৰ্ণাংগ নাটক মঞ্চস্থ কৰা হ'ব বুলি আয়োজক মণ্ডলীয়ে জানিবলৈ দিয়ে। সৃষ্টিৰ পথাৰত কৃষ্টিৰ বীজ সিজাৰ এক নতুন প্ৰয়াস কৰিছে ঝংকাৰ যুৱ সংঘই। তাৰ উদ্যোগত আজি 15 দিনীয়া নাট কৰ্মশালা আপুনি যিহেতু উপস্থিত হৈছে, কি ক'ব? নিশ্চয়কৈ মই ক'ম যে ঝংকাৰ যুৱ সংঘই যি আজি পদক্ষেপ লৈছে নাট্য কৰ্মশালাৰ, খুব এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু উঠি অহা প্ৰজন্মই হয়তো নাটকৰ বিষয়ে বহুত কথা শিকিব ইয়াত আৰু ভৱিষ্যতে ইয়াৰ পৰাই মই ভাবিছোঁ অভিনেতা অভিনেত্ৰী গঢ় লৈ উঠিব, সুন্দৰভাৱে অভিনয় ক্ষেত্ৰখনত আগবাঢ়ি যাব আৰু মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু এনেধৰণৰ পদক্ষেপ যাতে তেখেতসকলে আগলৈকে লৈ থাকে তাৰ বাবে তেখেতসকললৈ আহ্বান জনাইছোঁ। ঝংকাৰ যুৱ সংঘৰ উদ্যোগত যি 15 দিনীয়া নাট কৰ্মশালা, আজি সেই নাট কৰ্মশালাৰ আপুনি শুভাৰম্ভণি অনুষ্ঠানত শুভাৰম্ভ কৰিবলৈ আহিছিলে যিহেতু, কি ক'ব এই মুহূৰ্তত? পোনপ্ৰথমে ঝংকাৰ যুৱ সংঘই আয়োজন কৰা এই নাট কৰ্মশালাত উপস্থিত হৈ সঁচাকৈ বৰ ভাল লাগিছে। তেওঁলোকে যোৱা বিগত কেইবাবছৰো এনেদৰে নাট কৰ্মশালাই হওক নৃত্য কৰ্মশালাই হওক এনেধৰণৰ অনুষ্ঠান তেওঁলোকে গঢ় দি উঠিছে। ভাল লাগিছে তেওঁলোকৰ এই প্ৰচেষ্টাত। এই অঞ্চলৰ যুৱক যুৱতীসকলে আগবাঢ়ি যোৱাত ঝংকাৰ যুৱ সংঘই বিভিন্ন পদক্ষেপ লৈছে, সঁচাকৈ বৰ ভাল লগা। মই আশা কৰিম এই অনুষ্ঠানৰ জৰিয়তে এই নাট কৰ্মশালাৰ জৰিয়তে একোজন সুন্দৰ অভিনেতা অভিনেত্ৰীৰ জন্ম হওক। এই অঞ্চলৰ লগতে গোলাঘাট ডিষ্ট্ৰিক্টৰ লগতে যাতে অসমৰ প্ৰতিজন নাট্যপ্ৰেমী ৰাইজে এই অঞ্চলৰ যুৱক যুৱতীসকলক নাট্য অভিনেতা অভিনেত্ৰী ৰূপে চিনাকি কৰাই দিব পাৰে, সেয়ে মই আশা কৰিম। জয়টো ঝংকাৰ যুৱ সংঘ। ধন্যবাদ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।